হেল্ল' গাইছ, পুলিবিলাক চাওক কেনেকুৱা লাগিছে। এইবিলাক মই সংগ্ৰহ কৰি বনোৱা হৈছে। হেল্ল' মোৰ কৃষক বন্ধুসকল, ইয়াত আপোনালোকে চাব পাৰে যে ভেনিলা কেনেকৈ কি কৰা হৈছে। আৰু এই ভেনিলাবিলাক হৈছে মানে জেগাটো মই অলৰেডি স্ক্ৰীণত দিছোঁ। আৰু এইটো হৈছে ভেনিলা বুলি কয়, যিটো অসমত এতিয়া বহু কৃষকসকলে কৰা হৈছে। আৰু এইটো ইণ্টাৰনেশ্যনেলতো চবেও মানে কৰিছে, বিভিন্ন কাণ্ট্ৰিবিলাকত কৰিছে। তো ইয়াত বিশেষ কৰি যিটো ভেনিলা মই প্ৰথমবাৰৰ বাবে কৰিছোঁ বাৰু। আৰু এই ভেনিলাটো আপোনালোকে চাব পাৰে যে ইয়াত এই ভিতৰত এইবিলাক দেখা পাইছে, এইবিলাক হৈছে মানে কি কাটিং কৰি থৈ দিয়া হৈছে। আৰু এইবিলাক মোটামুটি এইবিলাকো বিক্ৰী কৰা হ'ব বাৰু, কিন্তু মোৰ নিজৰ কাৰণে বনাই আছোঁ। আৰু চাহ কেনেকুৱা কি কৰা হৈছে এইবিলাক ইমান ধুনীয়াকৈ। আৰু আপোনালোকে আহিব পাৰে, জাগিৰোডৰ ওচৰত হয়। আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলেতো গুৱাহাটী সোণাপুৰ খেত্ৰী পাৰ হয়, তাৰপিছত মোৰ জেগাটো পাব বামফুৰ বুলিকৈ। এতিয়া এনেকুৱাকৈ কৰা হৈছে চাওক। আৰু পুলিবিলাকতো বৰ ধুনীয়াকৈ ৰখা হৈছে। ঠিক আছে গাইছ, আপোনালোকে আহিব পাৰে। আৰু এইবিলাক যিবিলাক দেখা হৈছে ৱালৰ কিনাৰে কিনাৰে, সেইবিলাক আৰু এইবিলাক হৈছে পুলি হয়, এইবিলাক বিক্ৰীৰ বাবে। আৰু এই ৰেটবিলাকতো আৰু জানিছে, যিবিলাকে নেকি ভেনিলাৰ ওপৰত চাইছে বাৰু ভিডিঅ'বিলাক। ইয়াতে 200, 250 আৰু 350 টকা এনেকুৱা